মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা পুৰণা ভাষণ এটা আছে, মই বেদব্ৰত বৰা ডাঙৰীয়াক শুনাই দিবৰ কাৰণে অনুৰোধ কৰিম। আজি অকণমান মই দীঘলকে লৈছোঁ, সাধাৰণতে মই ছুটি প্ৰেছ মিট কৰোঁ, কিন্তু যিহেতু বাজেটো বহুত আমিও কৈছো খুটা কম্বল লাগে, কেনেকুৱা খুটা কম্বল লাগে? চৰকাৰে দিয়া লাইন পাতি দিয়া খুটা কম্বল আমাক নালাগে। আমাৰ ল'ৰাক চাকৰি দিয়া, আমাৰ ল'ৰাই দৰমহাৰে মোৰ মাতৃ খুটা কম্বল কিনি দিব। তেনেকুৱা খুটা কম্বল আমাক লাগে। দিব সাহস আছে? অৰুণ গগৈ ডাঙৰীয়া, আপোনাক মই প্ৰশ্ন কৰিছো, আপুনি কেনেকুৱা খুটা কম্বল দিয়াৰ সাহস আছে? কিতাপৰ নিবনুৱা ডেকা ল'ৰাক কৰ্ম সংস্থাপন দিয়ক। সেই নিবনুৱা ডেকা ল'ৰাই বহাগ বিহুৰ দিনাখন খুটা কম্বল আনি মাকক দিব, কাপোৰ মাকক দিব, পুৰীলৈকে ধৰ্ম কৰিবলৈ যাব, বৃন্দাবনলৈকে ধৰ্ম কৰিবলৈ যাব। সেই সাহস আপোনাৰ নাই, সেই সাহস আপোনাৰ নাই। আপুনি মাত্ৰ নিৰ্বাচনৰ সময়ত খুটা কম্বলৰ বাবে কিতাপৰ মানুহক বাহিৰত দিব পাৰে। লাঠিৰে আপুনি আক্ৰমণ কৰাই সেই ৰাজনীতিৰ দিন উকলি গ'ল। আৰু সেইবাবে ৰাইজ কৈছো যে এইবাৰো আমি আপোনালোকক খুটা কম্বল দিম, আগতকৈ বেছি খুটা কম্বল দিম, কিন্তু আমি নিদিওঁ। আপোনাৰ ল'ৰাই চাকৰি পাব, ল'ৰাই আপোনাক খুটা কম্বল কিনি দিব। তেনেকুৱা ৰাজনৈতিক আমি পৰিৱৰ্তন আনিব বিচাৰো। সাংবাদিক বন্ধুসকল, নিশ্চয় আপোনালোকে ভিডিঅ'টো মনত কৰিব। এতিয়া মাৰ্চ মাহৰ আজি 12 তাৰিখ, 14-15 তাৰিখে বহাগ বিহু আছে। হিমন্ত বিশ্ব শৰ্মাই কৈছিলে আমি এনেকুৱা এটা পৰিৱেশ বনাম যে আপোনাৰ ল'ৰা ছোৱালীয়ে আপোনাক বিহুত কাপোৰ কিনি দিব। আৰু এতিয়া চৰকাৰী পঞ্জীভূত নিবনুৱা অসমত আছে 36,46,000। মই একেবাৰে ফিগাৰটো দিয়া নাই। আৰু তেখেতে কৈছে যে 1,19,000 যোৱা 9 বছৰ চাকৰি দিছে। এই বাজেটত ক'ৰবাত এই বাকী 35 লাখ ল'ৰা ছোৱালীয়ে বৃহৎ বিহুত মাক বাপেকক খুটা কম্বল কাপোৰ কিনি দিয়াৰ কিবা অৱকাশ আছে নেকি? নে 2500 টকাটো যে দিব বিচাৰিছে সেইটোতো অক্টোবৰ মাহৰ পৰা দিব, অৰ্থাৎ 2026 চনৰ ইলেকশ্যনৰ আগে আগে সেই 2500 টকাটোৱে তাৰমানে খুটা কম্বল আঁঠুৱা চাউল কিনিব লাগিব। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰকৃত অৰ্থত যি দুটা শব্দ তেওঁ খুব বেছিকৈ ব্যৱহাৰ কৰি আহিছে, এটা হৈছে বিকশিত অসম। বিকশিত অসমে এই বছৰ 36,185 কোটি টকা ধাৰ ল'ব এই বছৰ। আৰু এই 25-26 বছৰত বিকশিত অসমে 11,687 টকা সুদ দিব লাগিব। কাৰণ ধাৰৰ পৰিমাণ হ'বগে 2,08,359 কোটি টকা। আৰু বছৰি বিকশিত অসমে সুদ ভৰিব 11,687 কোটি টকা। আৰু তেখেতে কি কয়, আত্মনিৰ্ভৰ অসম, অৰ্থাৎ অসম স্বাৱলম্বী হ'ব, অসম আত্মনিৰ্ভৰশীল হ'ব। আৰু বাজেটত কৈছে